মই এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আমি ইয়াৰ আগৰ লেকচাৰটোত বেচিক প্ৰপাৰ্টিজ অফ চাৰ্জ আমি ডিছকাছ কৰিছিলোঁ। তাৰপিছত কণ্ডাক্টৰ, ইনচুলেটৰ্ছ আৰু আৰ্থিং কি হয় সেইখিনি ডিছকাছ কৰিছিলোঁ। এতিয়া আমি আজি এইটো লেকচাৰত কুলম্বছ ল'টো ডিছকাছ কৰিম। ই হৈছে এটা ফাণ্ডামেণ্টেল ল'। ফাণ্ডামেণ্টেল ল' মানে ই এটা বেচিক ল', মানে ষ্টাৰ্টিঙতে এইটো লয়ে ফাৰ্ষ্ট আমি ইউজ কৰিছিলোঁ। এই ল'টো ডিটেইলছত জনাৰ আগতে আমি ফাৰ্ষ্টে জানি ল'ব লাগিব যে হোৱাট ইজ পইণ্ট চাৰ্জ। পইণ্ট চাৰ্জ জনাৰ আগত আমি ফাৰ্ষ্টে জানিব লাগিব যে হোৱাট ইজ পইণ্ট। পইণ্ট বুলি ক'লে আমি জাষ্ট যদি এটা ডট দিওঁ এইটোৱে হ'ব পইণ্ট। মানে কি হয়, ইয়াৰ ৰেডিয়াছটো মানে এইটোতো আল্টিমেটলি যদি আমি ডাঙৰকৈ চাওঁ এইটো চাৰ্কুলৰ নিচিনা দেখিব। মানে পইণ্ট হৈছে তাৰ ৰেডিয়াছটো নিয়েৰলি ইকুৱেল টু 0। মানে পইণ্ট হৈছে এনেকুৱা এটা কোৱান্টিটি বা এনেকুৱা এটা ডাইগ্ৰাম য'ত ৰেডিয়াছটো নিয়েৰলি ইকুৱেল টু 0 হয়, আৰু সিমানটো চাইজৰে যদি আমি চাৰ্জ লওঁ সেইখিনিকে ক'ব পইণ্ট চাৰ্জ। পইণ্ট চাৰ্জৰ আৰু এটা ডেফিনেশ্যন আছে। আমি যদি ডাঙৰ কিবা মেটেৰিয়েল লৈছোঁ, মেটেৰিয়েলত যদি আমি এনেকৈ কিছুমান চাৰ্জেছ আছে, এই চাৰ্জেছবিলাকক কেতিয়া পইণ্ট চাৰ্জ বুলি ক'ব, যেতিয়া সেই পইণ্ট চাৰ্জকেইটাৰ ৰেডিয়াছটো যিকোনো দুটা চাৰ্জৰ মাজৰ ডিষ্টেঞ্চতকৈ বহুত সৰু হ'ব। আমি ধৰা হওক আমি দুটা পইণ্ট ইয়াত আঁকি লৈছোঁ বা অলপ ডাঙৰকৈ আঁকিছোঁ। আমি ইয়াৰ ৰেডিয়াছ এ আৰু ইয়াৰ ৰেডিয়াছ ছেম লৈছোঁ, এ লৈছোঁ, স্মল এ ৰেডিয়াছ লৈছোঁ, আৰু ইহঁতৰ দুটাৰ মাজৰ ডিষ্টেঞ্চটো আৰ লৈছোঁ। তেতিয়াহ'লে এই চাৰ্জ দুটাক কেতিয়া পইণ্ট চাৰ্জ ক'ব, যেতিয়া আৰ ইজ ভেৰি ভেৰি গ্ৰেটাৰ দেন এ। মানে ইহঁতৰ মাজৰ ডিষ্টেঞ্চটো ইহঁতৰ ৰেডিয়াছতকৈ যেতিয়া বহুত বেছি ডাঙৰ হ'ব তেতিয়া সেইটোকে কোৱা হয় পইণ্ট চাৰ্জ বুলি। এতিয়া আমি পইণ্ট চাৰ্জৰ ডেফিনেশ্যনটো মই ইয়াত পঢ়ি দিছোঁ। ইফ দ্য চাইজেছ অফ দ্য টু চাৰ্জ আৰ ভেৰি স্মল এজ কম্পেয়াৰ টু দ্য ডিষ্টেঞ্চ বিটুইন দেম, দেন ডেট টাইপ অফ চাৰ্জ ইজ কল্ড পইণ্ট চাৰ্জ। এতিয়া ইয়াত সেইটোৱে ক'লোঁ, ইহঁতৰ মাজৰ ডিষ্টেঞ্চটো যদি বহুত ডাঙৰ হয়, সিহঁতৰ চাইজ মানে কি বুজিম আমি, ৰেডিয়াছটোতকৈ যদি বহুত ডাঙৰ হয় তেতিয়াহ'লে তাক কি কোৱা হয়, পইণ্ট চাৰ্জ বুলি কোৱা হয়। এতিয়া আহিলে কুলম্বছ ল'। কুলম্বছ ল'য়ে আমাক কি দিয়ে, যেতিয়া দুটা পইণ্ট চাৰ্জ আমি ওচৰত ৰাখোঁ তেতিয়াই ইটোৱে সিটোৰ ওপৰত এটা ফ'ৰ্চ এক্সাৰ্ট কৰে। সেই ফ'ৰ্চটো ৰিপালচিভো হ'ব পাৰে আৰু এট্ৰেক্টিভো হ'ব পাৰে। ৰিপালচিভ কেতিয়া হ'ব, যেতিয়া চিমিলাৰ চাৰ্জ থাকিব তেতিয়া কি কৰিব যে ৰিপেল কৰিব, মানে কি হ'ব, আঁতৰি যাব ইটোৱে সিটোৰ পৰা। বা আমি যদি নেগেটিভ চাৰ্জ লওঁ তেতিয়া কি হ'ব, ইটোৱে সিটোৰ পৰা আঁতৰি যাব। এইটোক কয় ৰিপালচিভ ফ'ৰ্চ। আৰু আমি যদি দুটা অপজিট চাৰ্জ লওঁ, মানে পজিটিভ আৰু নেগেটিভ, তেতিয়া কি হ'ব, ইহঁতি ইটোৱে সিটোক এট্ৰেক্ট কৰিব। এইটোকে কোৱা হয় কি, এট্ৰেক্টিভ ফ'ৰ্চ। এতিয়া সেই ফ'ৰ্চৰ যিটো কোৱান্টিটি, কিমান ফ'ৰ্চ ইটোৱে সিটোৰ ওপৰত এক্সাৰ্ট কৰিছে, সেই ফ'ৰ্চটোকে আমি কুলম্বছ ল'ৰ সহায়ত ডিটাৰমাইন কৰিব পাৰোঁ। কুলম্বছ ল'য়ে আমাক কি কয়, যদি আমি যিকোনো দুটা চাৰ্জ লৈছোঁ, এতিয়া আমি ইয়াত স্পেচিফাই কৰি দিয়া নাই যে পজিটিভ চাৰ্জ লৈছোঁ বা নে নেগেটিভ চাৰ্জ লৈছোঁ। আমি জাষ্ট ধৰি লৈছোঁ যে আমি দুটা চাৰ্জ লৈছোঁ। যদি আমি দুটা চাৰ্জ লওঁ, ধৰা হওক আমি Q1 চাৰ্জ লৈছোঁ আৰু Q2 চাৰ্জ লৈছোঁ, আৰু সিহঁতৰ মাজত যদি আমি ডিষ্টেঞ্চটো আৰ লওঁ, তেতিয়াহ'লে কি হ'ব, যিটো সিহঁতৰ মাজত ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ থাকিব, সেই ফ'ৰ্চটো কিহৰ, প্ৰপ'ৰ্চনেল টু প্ৰডাক্ট অফ দেয়াৰ মেগনিটিউড অফ চাৰ্জেছ। মানে চাৰ্জৰ যিটো মেগনিটিউড থাকিব এই দুটা চাৰ্জৰ পূৰণফলৰ সমানুপাতিক, মানে ডাইৰেক্টলি প্ৰপ'ৰ্চনেল হয়। আৰু কি হয়, ইনভাৰ্চলি প্ৰপ'ৰ্চনেল টু দ্য স্কোৱাৰ ডিষ্টেঞ্চ বিটুইন দেম। মানে কি, ইহঁতৰ মাজৰ ডিষ্টেঞ্চক যদি আমি স্কোৱাৰ কৰি দিওঁ তেতিয়াহ'লে সেইটো ফ'ৰ্চৰ ইনভাৰ্চলি প্ৰপ'ৰ্চনেল হ'ব। এতিয়া ডাইৰেক্টলি প্ৰপ'ৰ্চনেল আৰু ইনভাৰ্চলি প্ৰপ'ৰ্চনেলৰ কনচেপ্টটো মই ইয়াত কৈ দিছোঁ। ডাইৰেক্টলি প্ৰপ'ৰ্চনেল যদি হয়, যিকোনো বস্তু যদি ডাইৰেক্টলি প্ৰপ'ৰ্চনেল হয়, যদি আমি ধৰি লৈছোঁ, ইয়াত কি কৈছে যে ফ'ৰ্চ ইজ ডাইৰেক্টলি প্ৰপ'ৰ্চনেল টু Q1 এণ্ড Q2। যদি আমি Q1 Q2ৰ ভেলু যদি বঢ়াই দিওঁ তেতিয়া কি হ'ব, ফ'ৰ্চৰো ভেলুটো বাঢ়ি যাব। সেইটোকে কয় ডাইৰেক্টলি প্ৰপ'ৰ্চনেল। আৰু যদি ইনভাৰ্চলি প্ৰপ'ৰ্চনেল হয়, ইয়াত কৈছে যে F ইজ ইনভাৰ্চলি প্ৰপ'ৰ্চনেল টু 1/r²। তাৰমানে কি, যদি ডিষ্টেঞ্চটো আমি
বহাই দিওঁ তেতিয়া কি হ'ব ফ'ৰ্চৰ ভেলুটো কমি আহিব হেতুকে কোৱা হয় ইনভাৰ্সলি প্ৰপৰ্শনেল বুলি এতিয়া ইয়াত মই স্টেটমেন্টটো কৈ দিছো The electrostatic force between 2 point charges is directly proportional to the product of their magnitude and inversely proportional to the square distance between them. হেতুই হৈছে কুলম্বছ লৰ স্টেটমেন্ট এতিয়া আমি যদি এই দুটা ইকুৱেশ্যন ইয়াক যদি আমি ইকুৱেশ্যন 1 দিও ইয়াক যদি ইকুৱেশ্যন নম্বৰ 2 দিও এই ইকুৱেশ্যন দুটা যদি কম্বাইন কৰি দিও তেতিয়া কি হ'ব আমি এনেকৈ লিখিব পাৰিম F is proportional to Q1 Q2 by R square আমি এনেকৈ লিখিব পাৰোঁ এতিয়া ইয়াত আহিলে এটো প্ৰপৰ্শনালিটি সাইনটো এতিয়া প্ৰপৰ্শনালিটি সাইনটো অতৰাবৰ কাৰণে আমি কি কৰিব লাগে এটা কনস্ট্যান্ট মাল্টিপ্লাই কৰিব লাগে Q1 Q2 by R square এতিয়া K2 হৈছে কি K হৈছে কনস্ট্যান্ট অফ প্ৰপৰ্শনালিটি ইয়াক কনস্ট্যান্ট অফ প্ৰপৰ্শনালিটি বুলি কয় আৰু ইয়াৰ ভ্যালুটো কিমান হৈছে 1 by 4 by epsilon naught এটো হৈছে ইয়াৰ ভ্যালু ইয়াত epsilon আমি 4 to এটা কনস্ট্যান্ট কোয়ান্টিটি পাই হৈছে 3.14 কিন্তু epsilonটো কি হয় epsilonৰ ভ্যালুটো আছে যেটো epsilonৰ ভ্যালু আছে হেতু হৈছে 8.854 into 10 to the power minus 12 coulomb square newton per meter square ইয়াৰ আমি ইউনিটটো সদায় মনত ৰাখিব লাগিব যে ফিজিক্সত এটা বস্তু যদি আমি কমপ্লিট কে ৰিপ্ৰেজেন্ট কৰিবলৈ হয় তেতিয়া হলে তাৰ ইউনিটটো আমি জানিব লাগিব ইউনিট দিবই লাগিব যেতিয়া আমি নিউমেৰিকেল বিলাক কৰো তেতিয়া তাত যদি ইউনিট নিদিও তেতিয়া হলে আমি গোটে অংকটো যদি শুদ্ধকেও কৰি আহো তেতিয়াও হেতু অংকটো ভুল বুলিয়ে ধৰা হ'ব কাৰণ কেলে ইউনিট তো বহুত ইম্পৰ্টেন্ট বস্তু এতিয়া আমি যদি ইয়াত এতিয়া এটো গম পালো যে epsilon is equal to 8.854 into 10 to the minus 12 এতিয়া তেতিয়া হলে আমি কুলম্বছ লটো কেনেকৈ লিখিব পাৰো 1 by 4 pi epsilon naught Q1 Q2 by R square এটোৱে হৈছে কুলম্বছ ল এটো আমি মনত ৰাখিব লাগিব এটো হৈছে তাৰ বেসিক যেটো ফৰ্মুলা হেতু আমি ইয়াক কি কৰিব পাৰো যেহেতু ফোর্স হৈছে এটা ভেক্টৰ কোয়ান্টিটি হেকাৰণে আমি কুলম্বছ ল ভেক্টৰ ফৰ্মত কেনেকৈ লিখিব পাৰিম এতিয়া আমি হেতু চাম তাৰ আগতে আমি আৰু এটা এই যেটো 1 by 4 pi epsilon naught ৰ এটা ভ্যালুটো উলিয়াই লব পাৰো যেহেতু আমি 4 to 4 ৰ ভ্যালুটো 4 হ'ব পাই ভ্যালু 3.14 আৰু এপসাইলনৰ ভ্যালুটো আমি পাইছো যে 8.854 into 10 to the power minus 12 কুলম্ব এতিয়া যদি আমি ইয়াত যদি বহাই দিও গুটেখিনি ভ্যালু 1 by 4 pi epsilon naught ৰ ভ্যালুখিনি বহাই দিও তেতিয়া কি পাম 9 into 10 to the power 9 এটো হৈছে ইয়াৰ ভ্যালু এটো ভ্যালু সদায় কাৰণে মনত ৰাখিব লাগে কিয়নো এইবোৰ ক্যালকুলেশন কৰি থাকোতে বহুত টাইম লাগে সেই কাৰণে আমি কুলম্বছ লটো এনেকৈ লিখো এটো আলটিমেটলি আমি এটো ফর্ম মনত ৰাখিব লাগিব এতিয়া ইয়াত আৰু এটা কোৱেশ্চন আহি থাকে যে ডাইমেনশনাল ফৰ্মুলা আমি ফাৰ্স্ট ইয়াৰত শিকিছিলো যে ডাইমেনশনাল ফৰ্মুলা আমি কেনেকৈ উলিয়াব পাৰো ইয়াত কিহৰ ডাইমেনশনাল ফৰ্মুলা উলিয়াবলৈ আহে এপসাইলনৰ এতিয়া যদি আমি ইয়াৰ এই ইকুৱেশ্যনটোৰ পৰা যদি এপসাইলনৰ ভ্যালুটো উলিয়াও তেতিয়া কি হ'ব এটো এপসাইলনটো ইয়ালৈ গুছি যাব 1 by 4 pi Q1 Q2 এপসাইলন ফোর্সটো আহিব ফোর্সটো ইয়ালৈ আহিব আৰু R স্কয়াৰ যেহেতু এটো হৈছে কনস্ট্যান্ট কোয়ান্টিটি ইয়াৰ একো ইউনিট নাথাকে বা ইউনিট নাথাকে সেই কাৰণে ইয়াৰ ডাইমেনশনাল ফৰ্মুলাও নাথাকে আমি আগৰ লেকচাৰত পাইছিলো যে চাৰ্জৰ ডাইমেনশনাল ফৰ্মুলা আছে 80 তো ইয়াত দুটা চাৰ্জ আছে হেতু কাৰণে আমি দুটা 80 লিখিছো তাৰ পিছত আমি ফোর্সৰ ডাইমেনশনাল ফৰ্মুলা উলিয়াই লব পাৰো ফোর্স আমি কেনেকৈ উলিয়াব পাৰো F is equal to ma এটো আছে নিউটনৰ ল ইয়াৰ পৰা যদি আমি ডাইমেনশনাল ফৰ্মুলা উলিয়াও m হৈছে m তে মাস বুজাইছে তো ইয়াত সিম্পলি m লিখিছো আৰু a হৈছে এসিলাৰেশন কি হয় dv by dt তাৰমানে ইয়াৰ যেটো ইউনিট হয় কি হয় মিটাৰ পাৰ সেকেন্ড স্কয়াৰ তো মিটাৰ পাৰ সেকেন্ড স্কয়াৰ আমি কেনেকৈ লিখিম l t to the power minus 2
এনেকৈ লিখিম তেতিয়া আল্টিমেটলি কি পালোঁ MLT - 2 এইটো হ'ল ফ'ৰ্চৰ ডাইমেনশ্যনেল ফৰ্মুলা ইয়াত যদি আমি বহাই দিওঁ MLT - 2 আৰু R স্কোৱাৰ হৈছে ই এটা হৈছে ডিষ্টেঞ্চ বা লেংথ সেইটো কাৰণে ইয়াত কি হ'ব L স্কোৱাৰ এতিয়া আমি যদি ইয়াত এইখিনি সলভ কৰি কি পাম M টো ওপৰলৈ লিখিব পাৰিম ইয়াত T স্কোৱাৰ আছে এই -2 টো ওপৰলৈ যাব তেতিয়া কি হ'ব T টু দি পাৱাৰ 4 হ'ব আৰু কি হ'ব L ইয়াত L এটা আছে ইয়াত L দুটা আছে তো L কিউব হ'ব আৰু ওপৰলৈ গ'লে কি হ'ব -3 আৰু ইয়াত কি আছে A স্কোৱাৰ এইটো হৈছে এপসাইলন নটৰ ডাইমেনশ্যনেল ফৰ্মুলা এইটো আমি মনত ৰাখিব লাগিব কাৰণ কেলে এইটো সুধে কেতিয়াবা কুৱেশ্যনত ইয়াত মোৰ এইখিনি নোটছ বনোৱা আছে তোমালোকে মোৰ ভিডিঅ'ৰ শেষত মই এনেকৈ পিকচাৰ্ছ লগাই দিওঁ তাৰ পৰা আৰামছে লিখি ল'ব পাৰিবা নহ'লে এতিয়াও মানে ভিডিঅ'টো যদি জুম মানে পজ কৰি মেলি তোমালোকে লিখি ল'ব পাৰিবা এতিয়া নেক্সট টপিক আহিলে কুলম্বছ ল ইন ভেক্টৰ ফৰ্ম আমি কুলম্বছ ল ইন ভেক্টৰ ফৰ্মটো কেলে পঢ়িবলগীয়া হ'ল মই কৈছোঁ যে ফ'ৰ্চ ইজ এ ভেক্টৰ কোৱান্টিটি মানে ভেক্টৰ কোৱান্টিটি মানে কি হৈছে ইয়াৰ এটা নিৰ্দিষ্ট ডাইৰেকশ্যন থাকিব আৰু মেগনিটিউড থাকিব সেইকাৰণে আমি কুলম্বছ ল ইন ভেক্টৰ ফৰ্মটো পঢ়িব লাগে এতিয়া যিটো কুলম্বছ ল সেইটো মানে যিটো জেনেৰেল ফৰ্মটো কি পাইছিলোঁ 1/4 পাই এপসাইলন নট Q1 Q2 by R স্কোৱাৰ যদি আমি এটা ইয়াত যদি ভেক্টৰ সাইনটো দিওঁ মানে ভেক্টৰ ফৰ্মত লিখিবলৈ হয় তেতিয়াহ'লে ইয়াত কি আহিব এটা ইউনিট ভেক্টৰ আহিব R কেপ এটোৱে ইউনিট ভেক্টৰ বুজাইছে মানে এই ৰেডিয়াছৰ ডাইৰেকশ্যনতে এটা ইউনিট ভেক্টৰ বুজাইছে সৰি ৰেডিয়াছ নহয় ডিষ্টেন্সৰ ডাইৰেকশ্যনত এতিয়া আমি R কেপটো কেনেকৈ লিখিব পাৰোঁ R কেপ ইজ ইকুৱেল টু R ভেক্টৰ ডিভাইডেড বাই R মানে R ভেক্টৰ এইটো হৈছে R ভেক্টৰ আৰু এইটো হৈছে মেগনিটিউড অফ R ইয়াত যদি আমি বহাই দিওঁ তেতিয়া কি হ'ব 1/4 পাই এপসাইলন নট Q1 Q2 বাই R কিউব আহিব আৰু ইয়াত কি হ'ব R ভেক্টৰ এইটোৱে হৈছে কুলম্বছ ল ইন ভেক্টৰ ফৰ্ম এইটোৱে এতিয়া যেহেতু আমি ইয়াত ভেক্টৰ ফৰ্মটো আমি কনসিডাৰ কৰিছোঁ তেতিয়াহ'লে ইয়াত কি আহিব ডাইৰেকশ্যনৰ কথা আহিব এতিয়া আমি যদি চাৰ্জ দুটা লওঁ Q1 আৰু Q2 দুটা চাৰ্জ লৈছোঁ আৰু কি লৈছোঁ ইহঁতৰ মাজৰ যিটো ডিষ্টেন্স সেইটো লৈছোঁ R লৈছোঁ এতিয়া আমি কি উলিয়াব লাগে ফ'ৰ্চ অন Q2 ডিউ টু Q1 এই Q1 চাৰ্জটোৱে Q2 চাৰ্জটোত কিমান ফ'ৰ্চ এক্সাৰ্ট কৰিছে বা কিমান ফ'ৰ্চ দিছে এতিয়াহ'লে সেই ফ'ৰ্চটোৰ ডাইৰেকশ্যনটো কি হ'ব এফালে হ'ব এতিয়া আমি কি চাইছিলোঁ যে Q2 ফ'ৰ্চৰ ওপৰত Q1 চাৰ্জটোৱে কিমান ফ'ৰ্চ এক্সাৰ্ট কৰিছে বা কিমান ফ'ৰ্চ দিছে তেতিয়াহ'লে সেই ফ'ৰ্চৰ ডাইৰেকশ্যনটো কি হ'ব এফালে হ'ব আৰু ধৰা হওক আমি সেইটো কিহেদি ডিনোট কৰিছোঁ R21 এ ডিনোট কৰিছোঁ আমি বহুতে ডাইৰেকশ্যনটোৰ লগত সদায় খেলি মেলি হোৱা দেখা যায় এতিয়া আমি যদি কি বুলি কয় দুটা চাৰ্জ দিয়ে ইটোৱে সিটোৰ ওপৰত কিমান ফ'ৰ্চ এক্সাৰ্ট কৰিছে তাৰ যদি ডাইৰেকশ্যনটো আমি জানিবলৈ হয় সদায় আমি কি কৰিব লাগে এটা ট্ৰিক আছে যিটো চাৰ্জৰ ওপৰত ফ'ৰ্চ উলিয়াইছে সেইটো সদায় আমি ৰেষ্টত ৰাখিম ইয়াক সদায় ৰেষ্টত থৈ দিম আৰু যিটো চাৰ্জৰ কাৰণে ফ'ৰ্চ এপ্লাই হৈছে সেই চাৰ্জটো সদায় সেই চাৰ্জটো ফালে আমি এনেকৈ মুভ কৰোৱা দেখাম মুভ কৰোৱা তেতিয়া কি হ'ব এইফালে মুভ কৰিছে তো সেই ফ'ৰ্চৰ ডাইৰেকশ্যনটো কি হ'ব এইটোৱে হ'ব মই আকৌ এবাৰ কৈ দিছোঁ আমি যিটো চাৰ্জৰ ওপৰত ফ'ৰ্চ উলিয়াম সেইটো সদায় ৰেষ্টত ৰাখিম আৰু যিটো চাৰ্জৰ কাৰণে ইয়াত ফ'ৰ্চ এপ্লাই হৈছে সেইটোক সদায় সেই ৰেষ্টত থকা চাৰ্জটোৰ ফালে মুভ কৰাম আৰু সেই মুভ কৰা যিটো ডাইৰেকশ্যন হ'ব সেইটোৱে হ'ব ইয়াৰ ফ'ৰ্চৰ ডাইৰেকশ্যন এতিয়া আমি ইয়াত Q2 চাৰ্জটো ইয়াত ৰৈ আছে আৰু Q1টো আমি ৰৈ থকা চাৰ্জ মানে Q2 চাইডে মুভ কৰাম তো এইফালে মুভ কৰাব লাগিব তো এইটোৱে হ'ব ইয়াৰ ফ'ৰ্চৰ ডাইৰেকশ্যন আৰু আমি ইয়াত কি লৈ লৈছোঁ যে যিটো ইহঁতৰ মাজৰ ডিষ্টেন্সটো R12 বুলি ধৰি লৈছোঁ R12 ডিষ্টেন্স মানে এটা ডাইৰেকশ্যন লৈছোঁ যে R12
এটা ইহঁতৰ মাজৰ ডিষ্টেঞ্চটো তেতিয়াহ'লে আমি কুলম্বছ লটো কেনেকৈ লিখিব পাৰোঁ ভেক্টৰ ফৰ্মত 1/4πε0 q1 q2 r12 কিউব এইটো হ'ল তাৰপিছত নেক্সট যদি আমি আকৌ চাওঁ q1 আৰু q2 লৈছোঁ এবাৰ কি কৈছোঁ যে আমি q2য়ে কিমান চাৰ্জ ইয়াৰ ওপৰত এক্সাৰ্ট কৰিছে মানে q2 চাৰ্জৰ ওপৰত এক্সাৰ্ট কৰিছে আমি এতিয়া হেতু উলিয়াম তেতিয়াহ'লে সিম্পল এতিয়া ইয়াৰ ডাইৰেকশনটো কোনফালে হ'ব যেহেতু q1 চাৰ্জটোৰ ওপৰত আমি ফোৰ্স ক্যালকুলেট কৰিব লাগিব সেইকাৰণে ইয়াক আমি সদায় ৰেষ্টত ৰাখিম আৰু কিহৰ কাৰণে ফোৰ্স এক্সাৰ্ট হৈছে q2 চাৰ্জৰ কাৰণে সেইকাৰণে q2 টো আমি q1ৰ ফালে মুভ কৰিম তেতিয়াহ'লে কেফালে মুভ এফালে আমি মুভ কৰিব লাগিব তেতিয়াহ'লে ইয়াৰ ফোৰ্সৰ ডাইৰেকশনটো হ'ব এফালে আৰু আমি এই ডাইৰেকশনটো কি বুলি ধৰি লৈছো মানে এই ফোৰ্সটোক আমি f12 বুলি ধৰিছো আৰু ইহঁতৰ মাজৰ ডিসটেন্সটো f21 বুলি ধৰি লৈছো তেতিয়াহ'লে কুলম্বছ লটো কি হ'ব f12 is equal to 1/4πε0 q1 q2 r21 cube r21 এতিয়া আমি কি পালো যে q2 চাৰ্জে q1 ৰ ওপৰত এটো ফোৰ্স এক্সাৰ্ট কৰিছে আৰু q1 চাৰ্জটোৱে q2 ওপৰত এটো চাৰ্জ এক্সাৰ্ট কৰিছে এতিয়া আমি কি দেখিছো যে দুইটাৰে ডাইৰেকশনটো অপোজিট এটা ডাইৰেকশন এফালে গৈছে এটা ডাইৰেকশন এফালে গৈছে তেতিয়াহ'লে আমি কি ক'ব পাৰো যে f21 is equal to minus f12 কাৰণ কে ইহঁতৰ ডিসটেন্সটো একেই লৈছো আমি চাৰ্জ গিটা একেই লৈছো সেইকাৰণে ইহঁতৰ ম্যাগনিটিউডটো সেম হ'ব কিন্তু এটাই ডিফাৰেন্স কি হ'ব যে ইহঁতৰ জিটো ডাইৰেকশন থাকিব হেতু অপোজিট সেইকাৰণে আমি কি লিখিব পাৰো f21 is equal to minus f12 আমি নাম্বাৰ লাইনৰ যদি এখিনি যদি এই সাইডৰখিনি পজিটিভ ধৰো এই সাইডৰখিনি নেগেটিভ ধৰো সেইকাৰণে ইয়াত ইটো হিটো উল্টা হৈছে তো ইয়াৰ পৰা আমি কি কনক্লুড কৰিব পাৰো যে এটোৱে কি ডিনোট কৰে এটোৱে আৰু এটা বস্তু ডিনোট কৰে যে যেটো নিউটনৰ থাৰ্ড ল আছিলে এভৰি অ্যাকশন হ্যাজ ইকুৱেল এণ্ড অপোজিট ৰিএকশন তাৰ মানে যিকোনো বস্তুৱে সদায় ইকুৱেল আৰু মানে অপোজিট ৰিএকশন থাকে এভৰি অ্যাকশন হ্যাজ ইকুৱেল এণ্ড অপোজিট ৰিএকশন হেতুৱে হৈছে মানে নিউটনৰ থাৰ্ড ল এতিয়া আমি ইয়াৰ পৰা কি কনক্লুড কৰিব পাৰো যে যেটো কুলম্বছ ল ইন ভেক্টৰ ফৰ্ম আছে ই কি কৰে নিউটনৰ থাৰ্ড লটো ফলো কৰে এতিয়া এইখিনিয়ে আছিলে ইয়াৰ মেইন বস্তু ইয়াত আমি মেইন জানিবলগীয়া কথা কি আছে যেটো কুলম্বছ ল আছিলে কুলম্বছ লৰ যেটো বেসিক ফৰ্ম বা জেনাৰেল ফৰ্ম হেতু আমি মনত ৰাখিব লাগিব কুলম্বছ লৰ যেটো ভেক্টৰ ফৰ্ম হেতু মনত ৰাখিব লাগিব প্লাস ফোৰ্সৰ ডাইৰেকশনটো বহুত ইম্পৰ্টেন্ট যেতিয়া আমি নিউমেৰিকেল কৰিম তেতিয়া গম পাম যে যদি আমি ফোৰ্সৰ ডাইৰেকশনটো জানো তেতিয়া আমাৰ একো কনফিউজন নাথাকে যে মানে ফোৰ্সটো কেনেকৈ উলিয়াম কাৰণ কেলে যেটো ফোৰ্স হৈছে ভেক্টৰ কোৱান্টিটি তেতিয়া তাত যদি এটা ইটোৰ উল্টা হয় তেতিয়া মাইনাস চিনটো আহে তো আমি যেতিয়া নিউমেৰিকেল কৰিম তেতিয়া আমি ফোৰ্সৰ ডাইৰেকশনটো চাই গম পাম যে কোনফালে পজিটিভ হ'ব কোনফালে নেগেটিভ হ'ব এইখিনি আসলে আজি ইয়াৰ বস্তু আপোনালোকে ভিডিওটো চাই ভাল পালে বুলি মই আশা ৰাখিছো আৰু কিবা যদি বুজি নাই পোৱা তেন্তে কমেন্ট কৰিব আৰু ইয়াৰ নোটছখিনি মই এতিয়া লগাই দিম নহলে মোৰ টেলিগ্ৰাম চেনেলৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব আচ্ছা থ্যাংক ইউ সো মাচ